শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকৰ মনত কেতিয়াবা চিন্তা হৈ থাকে যে আমি আমাৰ মাটিৰ অধিকাৰ আমি পাম নে নাপাম। কোনোবাই আমাক মাটিৰ কথা খুদিলে কয় যে 47 চনৰ কাগজ দেখাওক। মই এটাই কথা ক'ব পাৰো যে আমি ভাৰতীয় মানুহ, আমি এই তামুলপুৰ নাগৰিজুলিতে আমাৰ জন্ম আৰু ইয়াতে আমি মৰিব লাগিব। আমাৰ কাগজ চোৱা দৰকাৰ নাই। যিবিলাক বাংলাদেশী, যিবিলাক আমাৰ অসমত যিবিলাক বাংলাদেশী মুছলমান মানুহ অসমত সোমাই অত মাটি দখল কৰিছে, তত মাটি দখল কৰিছে, আমি তেওঁলোকৰ চিন্তা কৰিব লাগে। আমাৰ অসমীয়া বঙালী মানুহৰ চিন্তা কৰি লাভ নাই। কাৰণ এই ভাৰততে আমাৰ জন্ম, এই অসমতে আমাৰ জন্ম আৰু আমি ইয়াতে মৰিব লাগিব। আমাক খেদি দিলেও আমাক বাংলাদেশে নলয়, খেদি দিলেও আমাক পাকিস্তানে নলয়। কাৰণ আমি ইয়াতে আছো, ইয়াতে থাকিব লাগিব। সেইকাৰণে মোৰ এটাই চেষ্টা হ'ব যাতে বিটিআৰত কোনেও মাটি বাৰীৰ কাৰণে কষ্ট পাব নালাগে, দুখ পাব নালাগে। মোৰ বাবাৰ মাটি ল'ৰাৰ নামত আহিব লাগিব, ল'ৰাৰ নামত মাটি মোৰ নাতিৰ নামত পাব লাগিব। 47 চনৰ কাগজ বিচাৰি লাভ নাই। এই বিটিআৰতে মোৰ জন্ম, এই বিটিআৰতে মই মৰিব লাগিব। আৰু সেইকাৰণে আমাৰ চেষ্টা হ'ব যাতে অহা 5 বছৰত এই সমস্যাবিলাক আমি সমাধান কৰিব পাৰো। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকৰ মনত কেতিয়াবা চিন্তা হৈ থাকে যে আমি আমাৰ মাটিৰ অধিকাৰ আমি পাম নে নাপাম। কোনোবাই আমাক মাটিৰ কথা খুদিলে কয় যে 47 চনৰ কাগজ দেখাওক। মই এটাই কথা ক'ব পাৰো যে আমি ভাৰতীয় মানুহ, আমি এই তামুলপুৰ নাগৰিজুলিতে আমাৰ জন্ম আৰু ইয়াতে আমি মৰিব লাগিব। আমাৰ কাগজ চোৱা দৰকাৰ নাই। যিবিলাক বাংলাদেশী, যিবিলাক আমাৰ অসমত যিবিলাক বাংলাদেশী মুছলমান মানুহ অসমত সোমাই অত মাটি দখল কৰিছে, তত মাটি দখল কৰিছে, আমি তেওঁলোকৰ চিন্তা কৰিব লাগে। আমাৰ অসমীয়া বঙালী মানুহৰ চিন্তা কৰি লাভ নাই। কাৰণ এই ভাৰততে আমাৰ জন্ম, এই অসমতে আমাৰ জন্ম আৰু আমি ইয়াতে মৰিব লাগিব। আমাক খেদি দিলেও আমাক বাংলাদেশে নলয়, খেদি দিলেও আমাক পাকিস্তানে নলয়। কাৰণ আমি ইয়াতে আছো, ইয়াতে থাকিব লাগিব। সেইকাৰণে মোৰ এটাই চেষ্টা হ'ব যাতে বিটিআৰত কোনেও মাটি বাৰীৰ কাৰণে কষ্ট পাব নালাগে, দুখ পাব নালাগে। মোৰ বাবাৰ মাটি ল'ৰাৰ নামত আহিব লাগিব, ল'ৰাৰ নামত মাটি মোৰ নাতিৰ নামত পাব লাগিব। 47 চনৰ কাগজ বিচাৰি লাভ নাই। এই বিটিআৰতে মোৰ জন্ম, এই বিটিআৰতে মই মৰিব লাগিব। আৰু সেইকাৰণে আমাৰ চেষ্টা হ'ব যাতে অহা 5 বছৰত এই সমস্যাবিলাক আমি সমাধান কৰিব পাৰো।